মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বাহঁত। আজি তোমালোকৰ বাবে পুনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই 2025 চনৰ শংকৰদেৱ শিশু নিকেতনৰ 2025 চনৰ বাৰ্ষিক পৰীক্ষা অৰ্থাৎ এনুৱেল এক্সামৰ ক্লাছ 4ৰ ইংৰাজী প্ৰশ্ন কাকতখনৰ আধা অংশ অৰ্থাৎ গ্ৰামাৰৰ যিখিনি প্ৰশ্নোত্তৰ সেইখিনি মই কৰি বুজাই দিবলৈ ওলাইছোঁ। তোমালোকে হয়তো ভাবিব পাৰা যে এইখন কুৱেশ্যন পেপাৰ বাকী অংশটো কিয় বুজাই দিয়া নাই। সেইখিনি তোমালোকে কুৱেশ্যন আনচাৰ ইতিমধ্যে কৰিছা, সকলো পাঠৰ কুৱেশ্যন আনচাৰ তোমালোকৰ লগত আছে, গতিকে তোমালোকে নিজে পঢ়িলেই হ'ব। কিন্তু গ্ৰামাৰ যিহেতু নম্বৰবিলাক গুড নম্বৰ, তোমালোকে যদি এটা গ্ৰামাৰ ভুল কৰা অংকৰ দৰে ইয়াত নম্বৰটো গুচি যাব, আৰু সেই গ্ৰামাৰটো বুজি বাজি কৰিলে শুদ্ধ হ'লে সম্পূৰ্ণ নম্বৰ পাবলৈ সহজ হয়। গতিকে মোৰ মনেৰে গ্ৰামাৰটো তোমালোকৰ বাবে বুজি পোৱাটো অত্যন্ত জৰুৰী। সেয়ে মই এইটো গ্ৰামাৰ পাৰ্টটোকে তোমালোকক বুজাই দিবলৈ লৈছোঁ। আকৌ কৈছোঁ, শংকৰদেৱ শিশু নিকেতনৰ এনুৱেল এক্সাম 2025ৰ ইংৰাজীৰ ক্লাছ 4ৰ প্ৰশ্ন পেপাৰৰ মই গ্ৰামাৰ পৰিচয়টো কৰিবলৈ লৈছোঁ। প্ৰথম কুৱেশ্যনটো দিছে গিভ দ্য প্লুৰেল নাম্বাৰ অফ। প্লুৰেল নাম্বাৰ মানে জানা নহয়, বহুবচন। পটেটো, নাইফ, ওমেন, বয়, চাইল্ড। পটেটো ন, এইটো পটেটো ইয়াত ভুলকৈ লিখিছোঁ মই, ফটো লিখি দিলোঁ মই, উল্টা হৈ যায় কথাটো। ঠিক আছে, ফটোটোও থওক, মই পটেটোটো লিখি দিওঁ দেই। পটেটোজ। যেতিয়া কিবা এটা শব্দৰ কিছুমান শব্দৰ ক্ষেত্ৰত কি হয়, ফটো ছিংগুলাৰ নাম্বাৰ ফটো, ইয়াত খালি এছ যোগ হ'ব, ফটো যাব। দ্বিতীয় শব্দটো চোৱা, POTATO, পটেটো। পটেটো শব্দটো কিন্তু অ' আছে শেষত, আগৰটোতো অ' আছে, কিন্তু আগৰটোত কি হৈছে, কেৱল এছ যোগ হৈছে, কিন্তু পটেটো শব্দটোত ES যোগ হ'ব। পটেটোত কি হ'ব, ES যোগ হ'ব প্লুৰেল ফৰ্মত। তাৰপিছত আছে নাইফ, KNIFE। এই নাইফ শব্দটোত কে আখৰটো আমাৰ উচ্চাৰণ নহয়, আমি নাইফ বুলি কওঁ, অকল এনৰ পৰা উচ্চাৰণ কৰোঁ। এই এফ যেতিয়া থাকে ছিংগুলাৰ নাম্বাৰত, তেতিয়া প্লুৰেল কৰিলে সি VES হৈ যায়। প্লুৰেল মানে বুজি পাইছানে, বহুবচন। যেতিয়া এফ থাকে ছিংগুলাৰ নাম্বাৰত, তেতিয়া প্লুৰেল কৰিলে আমাৰ কি হৈ যায়, VES। এফটো নাইকিয়া হৈ যায়, এফৰ ঠাইত ভি হৈ যায় আৰু ES লাগি যায়। তাৰপিছত ওমেন শব্দটো প্লুৰেল কৰিলে ইয়াৰ বানানটোৱে পৰিৱৰ্তন হৈ যায়। চোৱা, ওমেন আমি ওমেন বুলিয়ে ক'ম, কিন্তু প্লুৰেলত কি হ'ব, এইটোৰ ঠাইত, ইয়াত যিটো এ আছে এইটোৰ ঠাইত ই লাগি যাব। বয়, BOY, বয়জ, কেৱল ৱাই আছে শেষত এছ লাগিব। চাইল্ডত আকৌ কি হয়, গোটেই শব্দটোৱে পৰিৱৰ্তন হৈ যায়। চাইল্ডৰ ঠাইত কি হৈ যাব, প্লুৰেলত আমাৰ চিলড্ৰেন হৈ যাব। তাৰপিছত আহিলে মেক চেণ্টেন্স মানে বাক্য বনাব লাগে। ছাডেনলি এটা শব্দ দিছে, ছাডেনলি মানে অকস্মাত, হঠাৎ। এণ্টাৰ মানে ভিতৰ সোমোৱা, আৰু ছেড মানে দুখী হোৱা। এতিয়া প্ৰথম বাক্যটো চোৱা, ছাডেনলি। When I was going to school, suddenly it began to rain. মই যেতিয়া স্কুললৈ গৈ আছিলোঁ, অকস্মাতে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এণ্টাৰ। পিছৰ শব্দটো হৈছে এণ্টাৰ মানে হৈছে সোমোৱা। দ্য থিফ এণ্টাৰ্ড দ্য হাউচ থ্ৰু এ উইণ্ডো। চোৰটো এখন খিৰিকীৰে ঘৰটোৰ ভিতৰলৈ সোমাইছিল। ছেড, টুডে, ইয়াতে লিখা ছেড মানে দুখী হোৱা, হয়নে? টুডে
মাই মাদাৰ ইজ ছেড মাই মাদাৰ ইজ আজি মোৰ মা দুখী হৈ আছে মাই মাদাৰ ইজ ছেড এই মাই মাদাৰৰ ঠাইত তোমালোকে যিকোনো নাম লিখিব পাৰা টুডে মোহন ইজ ছেড টুডে আই এম ছেড টুডে ৰীতা ইজ ছেড যিকোনো এটা বাক্য লিখি এই ছেডটো তোমালোকে আণ্ডাৰলাইন কৰিবা তাৰপিছত আহিলে ফিল আপ দ্য ব্লেংকছ খালী জেগা পূৰণ কৰিব লাগে ইউজিং এ আৰু এন ব্যৱহাৰ কৰি খালী জেগা বহাব লাগে এই কথাটো বুজিবলৈ চেষ্টা কৰিবা দেই মই অকণমান কৈ যাম হিজ মাদাৰ ইজ এ ইউনিয়ন লিডাৰ এই যে দেখিছে হিজ মাদাৰ ইজ এ ইউনিয়ন লিডাৰ তোমালোকে জানা AEIOU এইকেইটা হৈছে ভাৱেল এই ভাৱেলকেইটা যেতিয়া আমি লিখোঁ তেতিয়া তাৰ আগত আমি সাধাৰণতে এন লিখোঁ কিন্তু ইয়াত আমি এ লিখিছোঁ কিয় লিখিছোঁ জানানে এইটো ইউনিয়ন বুলি কওঁতে আমি অন্ত্যস্ত উচ্চাৰণ কৰিছোঁ ইউনিয়ন অন্ত্যস্ত টো অসমীয়াত ব্যঞ্জন বৰ্ণ হয় অসমীয়াত ই ব্যঞ্জন বৰ্ণ ই স্বৰবৰ্ণ নহয় গতিকে এই যদিও স্বৰবৰ্ণ আছে অৰ্থাৎ ভাৱেল আছে উচ্চাৰণটো কিন্তু ইয়াত কি হৈছে উচ্চাৰণটো ব্যঞ্জন বৰ্ণৰ দৰে হৈছে গতিকে সেইকাৰণে ইয়াত এনৰ ঠাইত এ বহিছে উইল ইউ গিভ মি এ 1 rupee নোট ইয়াতো আকৌ চোৱা অ' আছে AEIOU গতিকে অ' ভাৱেল কিন্তু আমি লিখিছোঁ এ কিয় এই 1 বুলি কওঁতে আমি উচ্চাৰণটো 1 এনেকৈ কৰোঁ WAN 1 অব্য আহে W নিচিনা উচ্চাৰণ হৈছে গতিকে আমি কি কৰিম A1 rupee নোট তাৰপিছতো এন এক্টৰ এক্স ইনে ড্ৰামা এন এক্টৰ বুলি এইকাৰণে কৈছোঁ এক্টৰ এ আছে এইদৰে উচ্চাৰণ হৈছে গতিকে ইয়াত এন এক্টৰ হৈছে এইটো ভাৱেল গতিকে এন হৈছে হিজ মাদাৰ ৱৰ্কছ ইন ডেছ ইউনিভাৰ্চিটি আকৌ কি হয় হিজ মাদাৰ ৱৰ্কছ ইন এ ইউনিভাৰ্চিটি বুলি কওঁতে ইউ আছে হয় কিন্তু আমি কি কৰোঁ ইউনিভাৰ্চিটি এনেকৈ ৱাইৰ দৰে উচ্চাৰণ হৈছে ভাৱেলৰ দৰে একে কনচনেণ্টৰ দৰে উচ্চাৰণ হৈছে গতিকে আমি ইয়াত এ লিখিছোঁ তাৰপিছত ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ড এইটো কিতাপৰ পৰা দিয়া হৈছে চুইটেবল কিতাপত যি ধৰণৰ শব্দ দিয়া আছে সেই ধৰণৰ শব্দ দি এইটো ভৰাব লাগে টুডে ইজ এইটো হ'ব ছানডে মোহন ইজ এ মেন মোহন এজন মানুহ হি লিভছ ইন এ হাউচ তেওঁ এটা ঘৰত বাস কৰে হি ৱাজ এগেইনষ্ট পাৰ্টিশ্যন অফ ইণ্ডিয়া তেওঁ ভাৰতবৰ্ষৰ বিভাজনৰ বিপক্ষে তাৰপিছতো আহিল নেতাজী টট দ্য ব্ৰিটিছ এ গুড নেতাজীয়ে ব্ৰিটিছবিলাকক এটা শিক্ষা দিছিল লেচন হ'ব শিক্ষা দিয়াটো লেচন তাৰপিছতো চোৱা কমপ্লিট চেণ্টেঞ্চ নেক্সট কুৱেশ্যনটো কমপ্লিট চেণ্টেঞ্চ এই কমপ্লিট চেণ্টেঞ্চ বাক্যটো কি হ'ব কেইটামান শব্দ দি দিছে আমাক যেনেকুৱা ফ্ৰেণ্ডছ প্লেণ্টেড লাভছ দ্য অল্ড মেন চিটছ আণ্ডাৰ এ বিগ ট্ৰী বিকজ বুঢ়া মানুহজন এজোপা গছৰ তলত বহে বিকজ কাৰণ হি প্লাণ্টেড দ্য ট্ৰী 60 years ago তেওঁ 60 বছৰ আগতে গছজোপা ৰুইছিল হি লাভছ দ্য ট্ৰী তেওঁ গছজোপা ভাল পায় 3 নম্বৰটো দ্য ট্ৰী ইজ হিজ ফ্ৰেণ্ড সেই গছজোপা তেওঁৰ বন্ধু এতিয়া ইয়াৰ পিছত তোমালোকে আহিব লাগিব ট্ৰান্সলেশ্যন মানে অনুবাদ কৰা দিয়া আছে অসমীয়াত ইংৰাজীত লিখিব লাগে তেওঁ এজন শিক্ষক তেওঁটোৰ কাৰণে তুমি কি লিখিবা হি হয়নে হি চোৱা হি তাৰপিছত এজন শিক্ষক যদিও হয়তো কোৱা নাই আমি হয়তো আছে বুলি ধৰি ল'ব লাগিব গতিকে হি ইজ এ টিচাৰ মোৰ এটা কলম আছে এতিয়া
তোমালোকে এটা কথা জানা, আইৰ লগত সদায় হেভ হয়। আই হেভ মানে মোৰ আছে কি, এ পেন, এটা কলম। ৰীতা এজনী ভাল ছোৱালী। প্ৰথমতে ৰীতা লিখিবা। ৰীতা এজনী ভাল ছোৱালী হয়। তাৰমানে ৰীতা ইজ এ গুড গাৰ্ল। গুড গাৰ্ল মানে ভাল ছোৱালী, নহয় জানো? সি মোৰ ভাইটি। এতিয়া ভাইটি মানে কি হয়, সৰু, তোমাতকৈ সৰু। গতিকে হি ইজ, সি হয়, কি হয়, মোৰ মাই ভাইটি বুলি ক'লে য়ংগাৰ ব্ৰাদাৰ। তাৰমানে মোতকৈ সৰু, গতিকে মই তাক ভাইটি বুলিছোঁ। কিন্তু যদি সি মোৰ দাদা বুলি ক'লেহেঁতেন তেতিয়া কিন্তু তোমালোকে এল্ডাৰ ব্ৰাদাৰ লিখিব লাগিলহেঁতেন। হি ইজ মাই য়ংগাৰ ব্ৰাদাৰ। তাৰপিছতে মোৰ নাম যদু। মাই নেম ইজ যদু। তাৰপিছত পৃথিৱীখন ঘূৰণীয়া। পৃথিৱীখন বুলি ক'লে এখনেই পৃথিৱী, গতিকে দ্য বহিব। দ্য আৰ্থ ইজ কেনেকুৱা, ৰাউণ্ড, ROUND। এইখিনিলৈকে এই প্ৰশ্ন কাকতখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট এইখিনিয়ে। গতিকে ইয়াত তোমালোকে ফুল মাৰ্কছ পোৱাৰ চান্স আছে। সেই কথাখিনি বুজি কৰিবা। আটাইকেইখন পেপাৰৰে এই গ্ৰামাৰ পৰ্চনটো মই তোমালোকক কৰাই দিম। ইয়াৰ পিছত আমি আহিম, এইখন হ'ল 2025। ইয়াৰ পিছত আমি আহিম 2024খনলৈ। ইয়াৰ পিছৰ ভিডিঅ'ত 2024খন আমি আলোচনা কৰিম। গতিকে তোমালোকে চাবলৈ নাপাহৰিবা। আৰু তোমালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা। তোমালোকৰ বন্ধু বান্ধৱীকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু অভিভাৱকসকলৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকৰ কিবা ক'ব লগা থাকিলে মন্তব্যত নিশ্চয় লিখিব। আৰু সম্পূৰ্ণকৈ ভিডিঅ'বোৰ চাবলৈ ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰিব, যাতে তেওঁলোকে দুটা কথা শিকিব পাৰে। আৰু যদি কিবা ক'বলৈ থাকে মোলৈ কমেণ্টত লিখিব, নহ'লে মোক আপোনালোকে ব্যক্তিগতভাৱে ফোন কৰিব পাৰে। মোৰ ফোন নম্বৰটো মই লিখি দিছোঁ ইয়াতে। আপোনালোকে মোক ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে। 8638332199। অভিভাৱকসকলে 8638332199 এই নম্বৰত মোক যোগাযোগ কৰিব পাৰে। মই সকলো সময়তে এভেইলেবল থাকোঁ। এবাৰ যদি মই ফোন কিবা কাৰণত নধৰোঁ তেতিয়া দ্বিতীয়বাৰ কৰিব, কাৰণ আমি কিছুমান ব্যক্তিগত ঘৰুৱা কামত কেতিয়াবা ব্যস্ত থাকিলে ফোনটো শুনা নাপাওঁ। সাধাৰণতে মই কিন্তু মানে ফোনটো শুনা জেগাতেই থওঁ। কেতিয়াবা অকস্মাত নুশুনিব পাৰোঁ, তেতিয়া দুবাৰ আপোনালোকে মাৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ মতামত দিব। এনেদৰে ইয়াৰ পিছত আমি 24 বছৰৰ এনুৱেল এক্সামৰ 4ৰ ইংৰাজী পেপাৰখন ইয়াৰ পিছৰ ভিডিঅ'টোত দিম। যদি সম্ভৱ হয় মই আজি গধূলিলৈকে দিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ সোনকালে দি এইখিনি ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আৰু এটা কথা, যদি ইতিমধ্যে পৰীক্ষাৰ ৰুটিন দিছে, কোনোবাই মোক ৰুটিনখন মোৰ পাৰ্চনেল হোৱাটছআপত এই নম্বৰটোত আপোনালোকে শ্বেয়াৰ কৰি দিবচোন। তেতিয়া মোৰ সেইমতে পৰীক্ষালৈকে তেওঁলোকক আগবঢ়াই নিয়াত সুবিধা হ'ব। ধন্যবাদ। আপোনালোকৰ পৰা ইমানখিনি সহযোগিতা পাম বুলি আশা কৰিছোঁ। ভিডিঅ'টো ধৈৰ্য্যৰে চোৱাৰ বাবে সকলোলৈকে মোৰ পুনৰবাৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।